মই আজি উপস্থিত আছোঁ ধুবুৰী জিলাৰ বিশিংজৰুৱা চৰ সমষ্টিৰ অহাব বাজাৰ প্ৰাংগণত। এই যে আপোনালোকে চাইছে এইখিনি আপোনালোকে পৰিলক্ষণ কৰক যে এই গোটেই এৰিয়াখিনি আপোনাৰ আছিলে অহাব বাজাৰ এৰিয়া। ইয়াত প্ৰায় 15 পৰা 20 কিলোমিটাৰ এৰিয়া আছিলে আপোনাৰ অহাব বাজাৰ। এইখিনিত বজাৰ আছিলে, গাঁও আছিলে 15-20খন। এই 15-20খন গাঁও আজি নদীৰ তলত যাহা গৈছে। আজি বৰ দুখেৰে আপোনালোকক জনাবলৈ বিচাৰি আছোঁ যে এই যে আপোনাৰ সেই যে আপোনালোকে চাই আছে ৰাস্তাটো, সেইটো আপোনাৰ 20 ফুটীয়া PWD ৰোড। এই ৰাস্তাৰে আপোনাৰ সমূহ এই ৰাইজৰ মানুহখিনিয়ে গুৱাহাটী অভিমুখে গৈছিলে। ইয়াত এতিয়াও আপোনালোকে পৰিলক্ষণ কৰিব, তাতে 5ৰ পৰা 10খন আপোনাৰ বাছ ৰখি আছে। আজি ইয়াৰ যি মানুহ 5000ৰ অধিক মানুহ আজি গৃহহীন হৈছে, আৰু এই মানুহখিনি গৃহহীন হৈ ভূমিহীন হৈ নিজে এলানি এথানি হৈ ক'ত যাব ক'ত কি কৰিব কোনো ঠাই ঠিকনা নাই। বহুতে তাম্বু টানি আছে, বহুতে নিজৰ ঘৰ ভাঙি বেলেগৰ ঘৰত উঠোলা হিচাপে থাকিবলৈ যত্ন কৰি আছে। কিন্তু বৰ পৰিতাপৰ বিষয়, বৰ দুখ লাগে তেতিয়া যে এই বিষয়টো লৈ কিনে স্থানীয় বিধায়কৰ কোনো ধৰণৰ মাত নাই। আজি এই স্থানীয় বিধায়ক আপোনাৰ চৌধুৰী ডাঙৰীয়া, আপোনালোকে সকলোৱে জানে সেই ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া কংগ্ৰেছৰ শাসনকালত এটা সময়ত তেখেতে চৰ উন্নয়ন মন্ত্ৰী আছিলে। কিন্তু বৰ দুখেৰে কওঁ যে যিজন ব্যক্তি চৰ উন্নয়ন মন্ত্ৰী আছিলে সেই ব্যক্তিৰ সমষ্টিত আজি এনেকুৱাকৈ সমষ্টিবাসী ৰাইজে নদীৰ তলত জাহ যাবলগীয়া হৈছে। কি অৱস্থা! দুখ লাগে সেই বিধায়কজন আজিৰ ডেটত তেখেতে বিধায়ক হৈ কিনে ৰাইজে ইমান আশা ভৰসাৰে তেখেতক বিধায়ক হিচাপে দিছপুৰত পঠায়, কিন্তু তেখেতৰ মুখেৰে এটা শব্দও দিছপুৰ বিধানসভাত তেখেতে মাত নামাতে যে মোৰ অঞ্চলত মোৰ সমষ্টিৰ মানুহখিনি গৰাখহনীয়াৰ কবলত পৰি নিজৰ জীৱন লৈ কিনে টানা আজোৰা কৰি আছে। তেতিয়া দুখ লাগে। ৰাইজ আপোনালোকক কৰজোৰে অনুৰোধ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। এই মানুহখিনিৰ কি অৱস্থা, এই মানুহখিনিৰ কি পৰিস্থিতি, এই পৰিস্থিতিৰ বিষয়ে চৰকাৰক অৱগত কৰাওক। দুখ লাগে। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যে মুছলমান সম্প্ৰদায়ক লৈ কিনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তেখেতে মন্তব্য কৰে, সাম্প্ৰদায়িক মন্তব্য কৰে। মই তেখেতক ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই যে ভাৰতীয় নাগৰিক অসমৰ জনতা, মুছলমান জনতা আজি নদীৰ কবলত গৈছে, আৰু এই মানুহখিনিকে কালি পৰহি আপুনি অবৈধ বাংলাদেশী হিচাপে আপুনি অভিহিত কৰিব। এই মানুহখিনি কি কৰিব তেতিয়া, যেতিয়া আপুনি ভাৰতীয় নাগৰিকক, গৃহহীন ব্যক্তিসকলক, নদীত জাহ যোৱা ব্যক্তিসকলক আপুনি অবৈধ বাংলাদেশী হিচাপে কয়, তেতিয়া কিন্তু সেই মানুহখিনিৰ কৰিবলগীয়া একো নাথাকে। মই আপোনাক কৰজোৰে অনুৰোধ কৰিছোঁ, এবাৰ আহি আপুনি স্পটত আহি সেই মানুহখিনিৰ অৱস্থা চাওক, এই দুৰ্ভগীয়া ব্যক্তিসকলৰ অৱস্থা চাওক, কেনেকুৱা অৱস্থাত আছে, কি পৰিস্থিতিত আছে। আপুনি এই গোটেই পৰ্যবেক্ষণ কৰি কিনে এই গৃহহীন ব্যক্তিসকলক, এই গৰাখহনীয়াৰ কবলত পৰা ব্যক্তিসকলক আপুনি এটা এটাকৈ চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰক যে আচলতে এই মানুহখিনি চৰ অঞ্চলৰ মানুহ, এই মানুহখিনি ভাঙি ৰেভিনিউ ভিলেজ ভাঙি নদীৰ কবলত যাহ গৈছে কেৱল আৰু কেৱল বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত। কেৱল আৰু কেৱল বিভাগীয় কৰ্তৃপক্ষই যদি ভালদৰে পাৰ্কোপাইনৰ ব্যৱস্থা কৰিলে হয়, ভালদৰে মানে আপোনাৰ পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিলে হয়, নদী বান্ধৰ ব্যৱস্থা কৰিলে হয়, কিন্তু কিজানি আজিৰ ডেটত এই মানুহখিনি নদীৰ কবলত পৰিবলগীয়া নহ'লেহেঁতেন। মই ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ শ্বেয়াৰ কৰক, শ্বেয়াৰ কৰি মানুহক জনাই দিয়ক যে আচল প্ৰকৃত সঁচা অৰ্থটো কি, মুছলমানৰ প্ৰকৃত সঁচা অৰ্থটো কি, এই অৰ্থটো এই মানুহখিনিয়ে কি অৱস্থাত থাকে, কেনেকুৱা দুৰৱস্থাত থাকে, এই কথাখিনি আপোনালোকে ৰাইজে অসমৰ ৰাইজক বুজাই দি অসমৰ ৰাইজক বিবেচনা কৰাৰ কাৰণে সুযোগ কৰি দিয়ক।